Hello students, welcome to our YouTube channel. ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীক তোমালোকৰ যি আগন্তুক আহিবলগা ফাইনেল এক্সামৰ কাৰণে মোৰ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু আমাৰ চেনেলৰ তৰফৰ পৰা। ক্লাছ 9ৰ আজি প্ৰথমটো ক্লাছ হ'ব গৈ আছে তোমালোকৰ, য'ত আমি ছ'চিয়েল সায়েন্সৰ বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আলোচনা কৰিম। ইয়াতে বহুত কুৱেশ্যন লোৱা হৈছে, প্ৰায় ওৱান শ্বট লেকচাৰ হ'ব। এইটো 150 কুৱেশ্যনৰ ওপৰত হ'ব, বাট মই সময় চাওঁ, যদি সময় বহুত বেছি লাগে তেতিয়াহ'লে মই এইটো ভাগ কৰি কিনে দুটা পাৰ্টত কৰিম। অ'কে, চ' ক্লাছ 9ৰ আজি ছ'চিয়েল সায়েন্সৰ প্ৰথম আমাৰ ক্লাছ হয় আৰু এইটো ক্লাছ সম্পূৰ্ণ MCQ প্ৰেক্টিছ হ'ব। অ'কে, ইয়াৰ আৰু ছ'চিয়েল সায়েন্স আমি এবাৰ কমপ্লিট কৰাৰ পিছত তোমালোকৰ জেনেৰেল সায়েন্সৰো ক্লাছ লৈ আনিম, সম্পূৰ্ণ MCQ টাইপত লৈ আনিম। আৰু যদি তোমালোকে বিচৰা কনচেপচুৱেল ক্লাছ লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা, মই কনচেপচুৱেল ক্লাছো চেপ্টাৰ ৱাইজ লৈ আনিম। অ'কে, যিহেতু তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত সময় নাই, যদিও অলপ টাইম আছে, চ' তাৰ আগতে তোমালোকে ভালদৰে ৰিভাইজ কৰিব পাৰিবা। অ'কে, চ' আজি ছ'চিয়েল সায়েন্সৰ আজি শুভ আৰম্ভণি কৰিব লৈছোঁ তোমালোকৰ। এইটো ক্লাছৰ সম্পূৰ্ণ নোটছ আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা। মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিম বা পাৰ্চনেলি মই দি দিম, তোমালোকে কমেণ্ট কৰিবা। চ' আমি MCQ কৰিম, যিহেতু তোমালোকৰ যি প্ৰিভিয়াছত দেখিছা প্ৰায় 45 to 50 তোমালোকৰ MCQ আহে, হয়নে? তো ভেৰি ইম্পৰ্টেণ্ট আমি কি হয় MCQ আমি সলভ কৰিলে আমি আমাৰ এটা ভাল স্ক'ৰ কৰিব সক্ষম হ'ম। অ'কে, চ' প্ৰথম কুৱেশ্যনটো, আজি প্ৰথম ক্লাছৰ প্ৰথম কুৱেশ্যনটো, পোনপ্ৰথমে 1498 খ্ৰীষ্টাব্দত সমুদ্ৰত নৌ যাত্ৰা কৰি দক্ষিণ ভাৰতৰ কলিকট বন্দৰত উপস্থিত হোৱা পৰ্তুগীজ নাবিকজন কোন আছিল? আশা কৰোঁ এইটো প্ৰশ্ন তোমালোকে জানিবা। এইটো ৰেকৰ্ডেড ক্লাছ হয়, চ' মই কুৱেশ্যনবোৰ কৰি যাম, তোমালোকেও চেষ্টা কৰিবা। আৰু ক্লাছটো কমপ্লিট হোৱাৰ পিছত তোমালোকে কমেণ্ট কৰিবা কি ছাৰ আমি ইমানটা কুৱেশ্যনৰ আউট অফ 30 আমি ইমানটা কুৱেশ্যন সলভ কৰিব পাৰিছোঁ, এনেকা তোমালোকে কমেণ্ট কৰিবা। আৰু ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ভাস্কো দা গামা। ভাস্কো দা গামা কেতিয়া আহিছিল ভাৰতত? চ' এইখিনি আমি এক্সট্ৰা পইণ্ট মই 2-এটামান কৈ যাম। ই 1400 মই ইংলিছতে লিখি দিছোঁ, 1498ত আহিছিলে আৰু 20 মে'ত আহিছিলে, 20 মে'ত আহিছিলে, হয় নাই? 20 মে'ত আহিছিলে। আৰু তেওঁ যোনটো কি হৈছে, যোনটো পাথেদি আহিছিলে সেইটো পাথৰ নি কেপ অফ গুড হোপ বুলি কয়, গুড হোপ বুলি কয়, ঠিক আছে? কেপ অফ গুড হোপ, ঠিক আছে, কেপ অফ গুড হোপ, ঠিক আছে। তো এইটো ইউৰোপৰ পৰা এনেকৈ ভাৰতলৈ সাগৰীয় পথ আৱিষ্কাৰ কৰি দক্ষিণ ভাৰতত ক'ত পৰিছিলে? কলিকট বন্দৰত উপস্থিত হৈছিল। আৰু এই যাত্ৰাই তেওঁৰ অলপ আখৰটো বেয়া হৈছে, চ' তোমালোকে আশা কৰোঁ বুজিছা। এই যাত্ৰাই তেওঁৰ কি কৰিছিলে, মানে বাণিজ্যৰ ক্ষেত্ৰত এটা বৃহৎ পৰিৱৰ্তন আনিছিল। অ'কে, ডেটটো মনত ৰাখিবা, আৰু এই যি ৰাস্তাটো আছে এইটো মনত ৰাখিবা, কেপ অফ গুড হোপেদি তেওঁ আহিছিল। অ'কে, নেক্সট কুৱেশ্যন, যেতিয়া ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পেনী গঠন হৈছিল 1599 বা 1600, এইখিনিও পিৰিয়ডত দেখায়, বা 1600টোৱে এপ্ৰপ্ৰিয়েট হয়, তেতিয়া ভাৰতৰ মোগল সম্ৰাট কোন আছিল? ইষ্ট ইণ্ডিয়া কোম্পেনী যেতিয়া গঠন হৈছিল দেই, যেতিয়া আহিছিল সেইটো কথা কোৱা নাই, গঠন হোৱাটো কথা সুধিছে। কোন আছিলে? জাহাংগীৰ, ঔৰংজেব নে আকবৰ নে বাবৰ? কোন আছিলে? আকবৰ আছিলে, যেতিয়া গঠন হৈছিল। কিন্তু জাহাংগীৰৰ কোৰ্টত ফৰমান
বিচাৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গৈছিলে কেপ্টেনে কিন্তু যেতিয়া গঠন হৈছিল ইয়াতে প্ৰশ্নটো আমাক যেহেতু গঠন হৈছিলে এই গঠন হোৱা সুধিছে সেইটোৰ এনসাৰ হ'ব আকবৰ হ'ব হা আৰু এটো কিহৰ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিলে হা 1600 চনত হা 16 চনত কিমানত হৈছে 31 ডিসেম্বৰত হৈছিলে হা আমাৰ ডিসেম্বৰ আহি আছে 31 ডিসেম্বৰত হৈছিলে আৰু কোনে কুইন যি এলিজাবেথ আছে হা এলিজাবেথে তেওঁৰ এটা চাৰ্টাৰৰ জৰিয়তে তেওঁৰ এটা এলিজাবেথৰ চাৰ্টাৰৰ জৰিয়তে এইটো প্ৰতিষ্ঠা কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীটো হা চাৰ্টাৰৰ জৰিয়তে হা ডেটটো মনত ৰাখিবা আৰু কি হৈছিল সেই সময়ত যি সিংহাসনত বহি আছিল সেই সিংহাসনত বহাৰ সময় এই 1600 চনত আকবৰে বহি আছিল তেওঁ কেতিয়াৰ পৰা আকবৰে কেতিয়া বহিছিলে 15 তেওঁ 56 ৰ পৰা বহিছিল না 1556 ৰ পৰা তেওঁ 1605 মানে 1605 চনলৈ তেওঁ সিংহাসনত বহি আছিল আকবৰ তাৰ পিছত আকবৰৰ যোৱাৰ পিছত মৃত্যুৰ পিছত কোনে বহে জাহাংগীৰ বহে হেনে তো সেইখিনি যেহেতু এইখিনি পিৰিয়ডলৈকে আকবৰ সিংহাসনত আছিল গতিকে আমাৰ এপ্ৰোপ্ৰিয়েট এনসাৰ হ'ব আকবৰ হ'ব হা নেক্সট কোৱেশ্চন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক পূব দেশসমূহৰ সৈতে বাণিজ্য কৰিবলৈ কোনে অনুমতি পত্ৰ ৰাজকীয় চাৰ্টাৰ প্ৰদান কৰিছিল অলপ আগতে আমি এইটো কোৱেশ্চনত আলোচনা কৰিছিলোঁ ৰজা জেমছ প্ৰথম নে ৰাণী এলিজাবেথ প্ৰথম নে ৰাণী ৰজা দ্বিতীয় চাৰ্লেছ নে ৱাৰেন হাষ্টিং তো ৰাণী এলিজাবেথ প্ৰথমে দিছিলে হয় না কেতিয়া দিছিলে 31 ডিসেম্বৰত দিছিলে হয় না আমি অলৰেডি আলোচনা কৰিলোঁ ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত মুখ্য বসতিস্থল বা কেন্দ্ৰ ক'ত আছিল ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীও আছিলে তো মুখ্য বসতিস্থল আছিলে ক'ত আছিলে মুম্বাই নে আগৰ বোম্বাই নে কলিকতা নে পণ্ডিচেৰী না পুডুচেৰী নে সুৰাট তো ক'ত আছিলে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ আছিলে পুডুচেৰীত আছিলে হা তেতিয়া তেওঁলোকে কি কৰিছিলে কেতিয়া কৰিছিলে 1674 হা 1674 তেওঁলোকে এই পুডুচেৰীত মানে এই স্থাপন কৰিছিল ব্যৱসায় কেন্দ্ৰটো বাণিজ্যিক কেন্দ্ৰটো 1674 পুডুচেৰীত স্থাপন কৰিছিল ঠিক আছে আৰু এই যি পুডুচেৰী আছিলে না এই ফৰাচীসকলৰ কি হ'ল তেওঁলোকৰ ৰাজধানীলৈ এইটো পৰিৱৰ্তন হৈছিল আৰু বসতিস্থলো আছিল ফৰাচীসকলে যি ফ্ৰান্সসকল আছিলে এই পুডুচেৰীতে আছিলে হা তাৰপিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত তেওঁলোকৰ বহুতবাৰ যুদ্ধ লাগে ফৰাচী বিপ্লৱ বুলিও আছে জানা তোমালোকে কেতিয়া হৈছিলে মই সেইটো টাইম লাইনটো তোমালোকক দি দিছোঁ হা 1674 চনত ব্ৰিটিছ ৰজা দ্বিতীয় চাৰ্লেছে কাৰ লগত বিয়া হৈ যৌতুক হিচাপে বম্বে চহৰ লাভ কৰিছিল চোৱা বিয়া কৰি যৌতুক বম্বে চহৰে এখনে দি দিছে হা ফৰাচী ৰাজকন্যা ৰাজকন্যা নে মোগল ৰাজকন্যা নে পৰ্তুগীজ ৰাজকন্যা কি আছিলে পৰ্তুগীজ ৰাজকন্যা এওঁলোকে যুদ্ধত পৰ্তুগীজসকল হাৰিছিল ব্ৰিটিছৰ লগত তাৰপিছত তেওঁলোকৰ চুক্তি হৈছিল তেওঁ এই মিত্ৰতা চুক্তি কৰিছিল তো পৰ্তুগীজৰ এটা ৰাজকন্যা ৰাজকুমাৰীক এই ব্ৰিটিছৰ ৰজা দ্বিতীয় চাৰ্লেছলৈকে বিয়া দিছিল আৰু বিয়াতে তেওঁ যৌতুক হিচাপে কি দিছিলে এই বম্বে চহৰখন দিছিলে ঠিক আছে আৰু এইটো কেতিয়া লাভ কৰিছিল বিয়াটো কেতিয়া হৈছিলে 1662 চনত হৈছিলে হা আৰু ৰাজকুমাৰীজনৰ নাম কি আছিল জানেনে মই ইংলিছতে লিখি দিছোঁ মনত ৰাখিবা কেথৰিন অফ এই আছিলে ব্ৰাগাঞ্জা আছিলে কেথৰিন অফ ব্ৰাগাঞ্জা আছিলে হা মই ইংলিছত লিখি দিছোঁ তোমালোকে
মনত ৰাখিবা কেটৰিন অফ ব্ৰাগাঞ্জা আছিলে হা এই ৰাজকুমাৰজনৰ নাম আছিলে হা মনত ৰাখিবা এইটো 1662 চনত হৈছিলে আৰু এই বিয়াৰ ক্ষেত্ৰতে যৌতুক হিচাপে বম্বে চহৰ লাভ কৰিছিল কোনি চাৰ্লেছ দ্বিতীয়ই নেক্সট কুৱেশ্যন 1757 খ্ৰীষ্টাব্দত সংঘটিত পলাচীৰ যুদ্ধ ব্ৰিটিছ আৰু কাৰ মাজত হৈছিল যি পলাচীৰ যুদ্ধ হৈছিলে বেটেল অফ পলাচী 1757 চনত হৈছিলে কাৰ লগত হৈছিলে সিৰাজ উদ্দৌলাৰ লগত হৈছিলে নে নাই ব্ৰিটিছৰ ফালৰ পৰা কোন আছিলে 17 আৰু টাইমটো কি আছিলে 1757 চনৰ 23 জুনত আছিলে হা 23 জুনত হৈছিলে ঠিক আছে 23 জুনত হৈছিলে ঠিক আছে আৰু ব্ৰিটিছৰ পৰা কোনে ইয়াক কৰিছিলে নেতৃত্ব দিছিলে ৰবাৰ্ট ক্লাইভে কৰি দিছিলে হয়নে পলাচী যুদ্ধত ৰবাৰ্ট ক্লাইভে দিছিলে আৰু এই যি সিৰাজ উদ্দৌলা যি হাৰিছিলে পলাচীৰ যুদ্ধত মানে তেওঁলোকৰ এটা সেনাপতি আছিলে যি তেওঁৰ নাম আছিলে মীৰ জাফৰ বুলি হা মীৰ জাফৰ বুলি আছিলে মীৰ জাফৰ এই মীৰ জাফৰৰ কি কৰিছিলে মীৰ জাফৰে বিশ্বাসঘাতকতা কৰিছিলে ঠিক আছে সিৰাজ উদ্দৌলাৰ লগত আৰু সেইকাৰণে সিৰাজ উদ্দৌলা ব্ৰিটিছসকলৰ হাতত পৰাজয় হৈছিলে পলাচীৰ যুদ্ধত ঠিক আছে তাৰপিছত আৰু 1764ত হয় না বক্সাৰৰ যুদ্ধ হয় হয়নে নাই বক্সাৰৰ যুদ্ধ তোমালোকে শুনিছা তো মীৰ জাফৰে কি কৰিছিলে এই সিৰাজ উদ্দৌলাৰ যি সেনাপতি আছিল কুৱেশ্যন সুধিব পাৰে মীৰ জাফৰ কাৰ সেনাপতি আছিলে সিৰাজ উদ্দৌলাৰ সেনাপতি আছিলে আৰু ব্ৰিটিছসকলে ইয়াক বহুত ধন দিছিলে আৰু প্ৰলোভন দিছে কি এই তোমালোকে আমি যুদ্ধত জয় হ'লে তোক ৰাজাকত পাতিম বুলি তো এনেকৈ প্ৰলোভন দিছিলে নেক্সট কুৱেশ্যন মংগল পাণ্ডে ক'ত ইংৰাজ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰিছিল ক'ত কৰিছিলে দিল্লীত মিৰাটত লক্ষ্ণৌত নাই বেৰেকপুৰ চিপাহী ছাউনীত কি হ'ব বেৰেকপুৰ চিপাহী ছাউনীত দিছিলে হা মংগল পাণ্ডেৰ বিৰুদ্ধে দুটামান আৰু ইম্পৰ্টেণ্ট আমি কি তেওঁ কি আছিলে মংগল পাণ্ডে কি আছিলে যি এই বেৰেকপুৰৰ যি চিপাহী ছাউনী আছিল না তাতে তেওঁ তাত 34 বেংগল ৰেজিমেণ্ট বুলি কয় হা 34তম বেংগল নেটিভ এনফেণ্ট্ৰি বুলি কয় ঠিক আছে নেটিভ এনফিল্ট্ৰি বুলি কয় ঠিক আছে আৰু তেওঁ কি কৰিছিলে 1857 চনৰ যি 29 মাৰ্চ আছে 29 মাৰ্চত কি কৰিছিলে তেওঁ যি কৰ্ণেলৰ যি কি কৰিছিলে যি কৰ্ণেলৰ পত্নীৰ দ্বাৰা যি কি হৈছিলে এই ৰাইফল বিতৰণ কৰিছিল তাতে কি কৰিছিলে মানে হিন্দু আৰু মুছলিমৰ যি বস্তু মানে নাখায় মানে গৰু আৰু গাহৰিৰ কি কৰিছিলে চৰ্বি ব্যৱহাৰ কৰিছিলে সেই ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰপিছত কি কৰিছিল ইংৰাজৰ বিৰোধিতা কৰি লেফটেনেণ্ট বাউ আৰু চাৰ্জেণ্ট মেজৰ হেউছৰ ওপৰত তেওঁ গুলী চালনা কৰিছিলে হা নাম দুটা মনত কৈ দিওঁ তোমালোকে কুৱেশ্যন আহিলে মই ইংলিছতে লিখি দিওঁ নি লেফটেনেণ্ট কোন আছিলে বাউ আছিলে আৰু কি আছিলে চাৰ্জেণ্ট মেজৰ আছিলে ঠিক আছে চাৰ্জেণ্ট মেজৰৰ ওপৰত তেওঁ
গুলীচালনা কৰে আৰু এনেকৈ যি 1857 পৰা এই চিপাহী বিদ্ৰোহৰ সূচনা হয় ঠিক আছে নেক্সট কুৱেশ্যন ভাৰত চৰকাৰ আইনৰ জৰিয়তে কোনখন দেশৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া হয় যি ভাৰত চৰকাৰ আইন কেতিয়া হৈছিলে 1858 চনত হৈছিলে হয়নে নাই 1858 হৈছিলে আৰু যি এই যি চিপাহী বিদ্ৰোহ হৈছিলে চিপাহী বিদ্ৰোহ হোৱাৰ পিছতে 1858 চনত ভাৰত চৰকাৰ আইন আহে ভাৰত চৰকাৰ আইন অহাৰ পিছত যি ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল কৰি আছিলে ইষ্ট ইণ্ডিয়া কেতিয়া কৰিছিলে প্ৰায় 1765 পৰা কৈছিল বেটেল অফ বক্সাৰৰ পিছৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল কৰিছিল হয়নে নাই কৰাৰ পিছত 1858 লৈকে 1857 লৈকে চলি আছিলে তেওঁলোকে বহুত অত্যাচাৰ কৰিছিলে কাৰ্যকাল এনেকৈ তেওঁলোকে চলি আছিল তাৰপিছত যি চিপাহী বিদ্ৰোহৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কাৰ ওচৰলৈ মুকুটৰ ওচৰলৈ যায় ব্ৰিটিছৰ মুকুটৰ ওচৰলৈ যায় মানে ব্ৰিটিছৰ যি ৰাণী আছে ৰাণীৰ ওচৰলৈ যায় ব্ৰিটিছ মুকুটৰ আৰু যোৱাৰ পিছত এই এটা ভাৰত চৰকাৰ আইন 1858 প্ৰস্তুত কৰে আৰু তাতে তেওঁলোকে কি কয় মানে গুড গভৰ্ণমেণ্ট এটা মানে সলনি এটা ভাল গভৰ্ণমেণ্টৰ আইন হিচাপে কি কৰে ভাৰত চৰকাৰৰ তাৰ পিছত কি কৰে পোনপটীয়াকৈ শাসনভাৰ চম্ভালিব লয় মানে ব্ৰিটিছ ক্ৰাউনে ঠিক আছে তো কাৰেক্ট এনচাৰ হ'ব ইংলেণ্ডৰ ওচৰতে আশা কৰিছোঁ বুজি পাইছা চ' এনেকৈ ক্লাছ আমি তোমালোকৰ কমপ্লিট ছ'চিয়েল চায়েন্স এনেকৈ আমি MCQ মাধ্যমে সমাপ্ত কৰিম আৰু অন্যান্য তথ্যবিলাকো মই এনেকৈ কৈ যাম ঠিক আছে তাৰপিছত তোমালোকৰ জেনেৰেল চায়েন্স আহিব এইটো ছ'চিয়েল চায়েন্স কমপ্লিট কৰাৰ পিছত মোৰ এটা লেকচাৰত নহ'ব মেবি দুটা লেকচাৰ লাগিব জেনেৰেল চায়েন্স আহিব তো তোমালোকে যিমান পাৰা এই ক্লাছটো শ্বেয়াৰ কৰিবা আৰু এইটো চেনেলটো নতুন হয় ঠিক আছে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কুল গ্ৰুপ যিমান গ্ৰুপ আছে গ্ৰুপতো এইটো ক্লাছ শ্বেয়াৰ কৰিবা আৰু সম্পূৰ্ণ নতুন চেনেল তোমালোকৰ ক্লাছ 9-10ৰ কাৰণে এইটো স্পেচিয়েলি ডিজাইন কৰা হৈছে আৰু ইয়াতে মই ক্লাছ 10ৰো মই অলৰেডি ছ'চিয়েল চায়েন্সৰ ক্লাছ দিছোঁ ছ'চিয়েল চায়েন্স সমাপ্ত কৰিছোঁ আৰু এতিয়া মই তাৰে জেনেৰেল চায়েন্সৰ ক্লাছ দি আছোঁ তো জেনেৰেল চায়েন্সৰো ক্লাছ আৰম্ভ কৰিছোঁ এটা ক্লাছ হৈছে এতিয়া আমি সেকেণ্ড ক্লাছো কৰিম ক্লাছ 10ৰ কাৰণে তো তোমালোকৰো ঠিক তেনেদৰে মই ছ'চিয়েল চায়েন্স হোৱাৰ পিছত জেনেৰেল চায়েন্স আৰম্ভ কৰিম অ'কে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ এক ছেকেণ্ড জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা প্ৰথম ইংৰাজ নাবিকজন কোন আছিলে পুৰা পৃথিৱী প্ৰদক্ষিণ কৰিছিলে জলপথেৰে কোন আছিলে তেওঁৰ নাম আছিলে ছাৰ ফ্ৰেন্সিছ ড্ৰেক বুলি তেওঁৰ নাম আছিলে তেওঁ কি কৰিছিলে মানে ইংৰাজৰ তেওঁ এজন অভিযাত্ৰী নাবিক আছিলে যিজনে কি কৰিছিলে 1577ৰ পৰা 1580 লৈকে কি কৰিছিলে মানে পুৰা বিশ্ব ভ্ৰমণ কৰিছিলে আৰু মানে এই যি সাগৰৰ পথেদি সম্পূৰ্ণ তেওঁ বিশ্ব ভ্ৰমণ কৰিছিল আৰু প্ৰথম আছিলে ইংৰাজ ব্যক্তি আছিলে ঠিক আছে যি ছাৰ ফ্ৰেন্সিছ ড্ৰেক বুলি মানে বিখ্যাত আছিলে গোটেই মানে প্ৰায় 3 বছৰ ধৰি তেওঁ গোটেই বিশ্ব ভ্ৰমণ কৰিছিল ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতত ক'ত কেতিয়া স্থাপিত হৈছিল বাণিজ্য কেন্দ্ৰ ইংৰাজৰ কলকাতা 1600 খ্ৰীষ্টাব্দত নে চুৰাটত 1611 খ্ৰীষ্টাব্দত নে মছুলিপট্টনম 1611 খ্ৰীষ্টাব্দত নে বম্বেত 1661 খ্ৰীষ্টাব্দত ইয়াতে কাৰেক্ট এনচাৰ হ'ব মছুলিপট্টনমত হৈছিলে 1611 খ্ৰীষ্টাব্দত হৈছিলে মানে ইষ্ট ইণ্ডিয়া কোম্পানী কি হয় এই চুৰাটত যি গুজৰাটৰ চুৰাট আছে চুৰাটত কি কৰিছিলে চুৰাটত তেওঁ বাণিজ্য কেন্দ্ৰ
স্থাপন কৰিব বিচাৰিছিলে প্ৰচেষ্টা কৰিছিলে কিন্তু কি হয় পৰ্তুগীজসকল তেতিয়া পৰ্তুগীজসকল আগতে আহিছে তো পৰ্তুগীজসকল মানে অলপ শক্তিশালী আছিলে অলৰেডি তেওঁলোকে তো পৰ্তুগীজসকলে কি কৰিছিলে ইংৰাজক বিৰোধিতা কৰিছিল বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ কাৰণে তাৰপিছত কি কৰে তেওঁলোকে 1611 চনত কি কৰে অস্থায়ী কেন্দ্ৰ এই চুৰাটত মানে মছলিপট্টিমত অস্থায়ীভাৱে এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰপিছত কি কৰে তেওঁলোকে 1613 চনত কি কৰে চুৰাটত মানে এটা চুৰাটত স্থায়ী বাণিজ্য কেন্দ্ৰ স্থাপন কৰে তো চুৰাটত হ'লে 1613 চনত হ'ব সেইটো মনত ৰাখিবা এইটো তেওঁলোকে মছলিপট্টনমত কি অস্থায়ীভাৱে স্থাপিত কৰিছিলে 1611 চনত কিন্তু চুৰাটত বিচাৰিছিল কৰিব পৰ্তুগীজে বাধা দিছিলে বাধা দিয়াৰ ফলত তেওঁলোকে অস্থায়ীভাৱে মছলিপট্টনমত কৰে তাৰপিছত 1613 চনত স্থায়ীভাৱে চুৰাটত তেওঁলোকে কৰে ওকে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিলে অলপ আগতে আমি পঢ়িছোঁ এইটো সহজ কোৱেশ্যন 1600 ফৰ্ট উইলিয়াম কি আছিলে এখন যুদ্ধৰ নাম নে এখন চহৰ নতুন চহৰ না এখন কলেজ নে এখন দুৰ্গ এটা দুৰ্গ আছিলে ফৰ্ট উইলিয়াম কোৱেশ্যন আহে তো ফৰ্ট উইলিয়াম কি হয় ই ক'ত আছিলে যি কলিকতা আছিলে কলিকতাৰ ক'ত আছিলে ই হুগলী নদীৰ পাৰত আছিলে হুগলী নদীৰ পাৰত আছিলে ঠিক আছে হুগলী নদীৰ পাৰত আছিলে ঠিক আছে হেণ্ডৰাইটিং অলপ বেয়া হৈছে তো তোমালোকে এডজাষ্ট কৰিবা যি কৈছোঁ শুনিবা সেইটো কেৱল আৰু ই কি হয় যি ফৰ্ট উইলিয়াম আৰু কি কৰে ই ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াক কি কৰিছিলে এটা নিৰ্মাণ কৰিছিলে কলিকতা হুগলী নদীৰ পাৰত আৰু এবাৰ 1757 যি পলাচী যুদ্ধৰ পিছত ইয়াক মানে পলাচী যেতিয়া যুদ্ধ হৈছিলে পলাচী যুদ্ধৰ পিছত ইয়াক আৰু পুনৰ নিৰ্মাণ কৰা হৈছিলে ফৰ্ট উইলিয়াম পুনৰ নিৰ্মাণৰ কথা সুধিলে 1757 চনত হ'ব আৰু ই ফৰ্ট উইলিয়াম যি দুৰ্গটো আছে ক'ত আছে হুগলী নদীৰ পাৰত আছে কলিকতাত ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্যনত মুভ কৰিছোঁ পৰাধীন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাক সাধাৰণতে কোন দুটা মূল ভাগত ভগাব পাৰি যি পৰাধীন ভাৰত স্বাধীন হোৱা নাছিল তেতিয়া তো দুটা ভাগত ভাগ কৰিব পাৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক এটা হ'ব কোম্পানী ৰুল এটা হ'ব ক্ৰাউন ৰুল এটা কোম্পানী শাসন আৰু এটা কি হ'ব মুকুটৰ শাসন তো কোম্পানী শাসন কেতিয়ালৈকে আছিলে 1757 চনলৈকে আছিলে 1757 পৰা 1857 চনলৈ প্ৰায় 100 বছৰ কোম্পানী ৰুল আছিলে শাসন আছিলে আৰু 1857 পৰা 1947 চনত যি ভাৰত স্বাধীন নোহোৱালৈকে কি আছিলে মুকুটৰ শাসন আছিলে এই দুটা ভাগত ভগাব পাৰি তো এইটোত আৰু বেলেগ এক্সট্ৰা বুজিব লগা নাই নে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল যাৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ ওৰ পৰে অলৰেডি আমি পঢ়িছোঁ 1858 খ্ৰীষ্টাব্দত হয়নে অলৰেডি আমি যি চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত হৈছিলে হয়নে মংগল পাণ্ডেজী গুলীচালনা কৰিছিলে তাৰপিছত মাৰ্চত 23 মাৰ্চৰ পৰা তাৰপিছত চিপাহী বিদ্ৰোহ সূচনা হয় হয়নে নাই বিভিন্ন আমাৰ ভাৰতত ঠাই বিদ্ৰোহ আৰম্ভ হৈছিলে আৰু 1858 খ্ৰীষ্টাব্দত কি হয় ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওৰ পৰে শাসনৰ আৰু মুকুটৰ শাসনলৈ ভাৰত যায় মানে ভাৰতৰ শাসন ব্যৱস্থা মুকুটৰ শাসনৰ অধীনত যায় ওকে ভাৰতীয় পৰিষদ আইন কি উদ্দেশ্যে প্ৰণয়ন কৰা হৈছিল ভাৰতীয় ইণ্ডিয়ান কাউন্সিল এক্ট ই ভাৰতীয় লোকসকলৰ আধুনিক প্ৰশাসন ব্যৱস্থাৰ লগত চিনাকি কৰোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্য ক্ষমতা বৃদ্ধি কৰা নে ভাৰতত সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰা নে স্বাধীনতা আন্দোলন দমন কৰা কি কৰিছিলে ভাৰত পৰিষদ আইন ই ভাৰতীয় লোকসকলক আধুনিক প্ৰশাসনৰ ব্যৱস্থাৰ লগত চিনাকি কৰোৱাটো উদ্দেশ্য আছিলে আৰু ভাৰত পৰিষদ আইন কেতিয়া আহিছিলে 1860
1ত আহিছিলে হা মানে যি 1857 যি চিপাহী বিদ্ৰোহ হৈছিলে চিপাহী বিদ্ৰোহৰ পিছত কি হয় মানে ব্ৰিটিছে কি কৰিছিলে অনুভৱ কৰিছিল যে ভাৰতীয় লোকসকলৰ সহযোগিতা অবিহনে কি হ'ব দেশ শাসন কৰাটো এই যি 1857 বহুত এটা ক্ৰান্তি হৈছিলে হয়নে নাই চ' ক্ৰান্তিৰ পিছত ব্ৰিটিছে অনুভৱ কৰিছিল কি কৰিছিলে কি ভাৰতীয়সকলৰ মানে সহযোগিতা অবিহনে দেশ শাসন কৰাটো অসম্ভৱ হ'ব সেইটো কাৰণে কি কৰিছিলে 1861 চনত ভাৰতীয় পৰিষদ আইন ইণ্ডিয়ান কাউন্সিল এক্ট মানে প্ৰণয়ন কৰা হৈছিল মানে আৰু ইয়াৰ মুখ্য উদ্দেশ্য কি আছিলে ভাৰতীয়সকলৰ কি যি শাসন ব্যৱস্থা আৰু আইন প্ৰণয়ন এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা ঠিক আছে আৰু য'ত তেওঁলোকে কি হ'ব আধুনিক প্ৰশাসনৰ ব্যৱস্থাৰ লগত কি পৰিচিত হ'ব আৰু এই ব্যৱস্থাটো কি আছিলে এটা মানে এটা উপদেষ্টা বা পৰামৰ্শমূলক আছিলে ঠিক আছে তো এইখিনি ইম্পৰ্টেণ্ট হয় ভাৰত পৰিষদ আইন কেতিয়া হৈছিলে সেইটো কুৱেশ্যন সুধিব পাৰে চ' নেক্সট কুৱেশ্যন সেইটো কাৰণে মই ধুনীয়াকৈ তোমালোকক এক্সট্ৰা পইণ্টবিলাক বুজাই গৈছোঁ চ' ডেট তোমালোকৰ একো কনফিউজন নাথাকে যেন ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ ইংৰাজৰ প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল বাণিজ্য চুক্তি কৰিবলৈ ভাৰতৰ লগত কেতিয়া হৈছিলে 1498 চনত নেকি নহয় 1600 চনতো ইষ্ট ইণ্ডিয়া কোম্পানী গঠনহে হৈছিলে না 1611 না 1757তো দিৱানী ৰাজ লৈ লৈছিলে নে নাই বেংগল বিহাৰ উৰিষ্যাত মানে নহয় 1757 নহয় 1765 হৈছিলে হয়নে দিৱানী ৰাজ হৈছিলে তো 1611 খ্ৰীষ্টাব্দত মানে বাণিজ্যিক চুক্তি ভাৰতৰ লগত কি সম্পূৰ্ণ কৰা হৈছিলে হা চ' 1600 চনত আমি জানো ইষ্ট ইণ্ডিয়া কোম্পানী কি প্ৰতিষ্ঠা হৈছিলে আৰু তেওঁলোকে কি হয় 1600 ৰাণী এলিজাবেথৰ প্ৰথমৰ পৰা কি পায় তেওঁ চনটৰ জৰিয়তে তেওঁলোকে ব্যৱসায় কৰাত যি ভাৰতৰ সৈতে কি ব্যৱসায় কৰাত অধিকাৰ পায় এটা হয়নে নাই তাৰপিছত কি কৰে 1608 চনত 1608 চনত ইংলিছতে লিখো যি কেপ্টেইন উইলিয়াম হকিন্স আছিলে উইলিয়াম হকিন্স আছিলে হা এই উইলিয়াম হকিন্সে কি কৰিছিলে জাহাংগীৰ মই যে কৈছিল আকবৰৰ সময়ততো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হৈছিলে এই জাহাংগীৰৰ কোৰ্টত গৈছিলে হা জাহাংগীৰৰ সম্ৰাট যি জাহাংগীৰ আছিল জাহাংগীৰক সাক্ষাৎ কৰিব গৈছিল আৰু এয়া কি সাক্ষাৎ কৰিব কিয় গৈছিলে এই বাণিজ্যৰ বাবে কি অনুমতি বিচাৰি গৈছিলে হা আৰু কি তাৰপিছত কি কৰিছিলে 1608 চনত উইলিয়াম হকিন্সে গৈছিলে জাহাংগীৰৰ ৰাজসভাত গৈছিলে যোৱাৰ পিছত কিন্তু কি পৰ্তুগীজসকল অলৰেডি আছিলে আমাৰ ভাৰতত ব্যৱসায় কৰি পৰ্তুগীজসকলে কি কৰিছিলে বিৰোধিতা কৰিছিলে হা 1608 চনত যদিও গৈছিলে কিন্তু পৰ্তুগীজসকলে বিৰোধিতা কৰিছিলে জাহাংগীৰৰ কোৰ্টত যাব তাৰপিছত কি কৰিছিলে 1611 খ্ৰীষ্টাব্দত কি হ'ব আৰু মানে অস্থায়ী বাণিজ্য কেন্দ্ৰ স্থাপন কৰে মছলিপট্টমত আমি অলৰেডি পালোঁ হয় না নাই তাৰপিছত 1612 খ্ৰীষ্টাব্দত যি এটা ছোৱালীৰ যুদ্ধত কি ইংৰাজে কি কৰে পৰ্তুগীজসকলক কি কৰে পৰাস্ত কৰে ঠিক আছে পৰাস্ত কৰাৰ পিছত কি কৰে 1613 খ্ৰীষ্টাব্দত চুৰাটত এটা কি স্থায়ী যি মই অলৰেডি পালোঁ চুৰাটত কি কৰে 1613 খ্ৰীষ্টাব্দত এটা স্থায়ী বাণিজ্য কেন্দ্ৰ স্থাপন কৰে হয় না নাই আৰু বাণিজ্য কেন্দ্ৰ স্থাপন কৰি তেওঁলোকে কি কৰে প্ৰথমবাৰৰ বাবে কি কৰে এটা যদি পৰ্তুগীজক হৰুৱাই ন 12 চনত তেতিয়া এটা 13 চনত কি কৰে তেওঁলোকে এটা ৰাজকীয় এটা ফৰমান জাহাংগীৰৰ কোৰ্টৰ পৰা পাই যায় জাহাংগীৰে তেতিয়া বিশ্বাস কৰিলে মানে পৰ্তুগীজসকলতকৈ দেখি মানে ইংৰাজ মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বেছি পাৱাৰফুল হয় তো এওঁলোকক আমি ফৰমান দিয়া উচিত তো 13 চনত তেওঁলোকে
মানে স্থায়ীভাৱে তেওঁলোকে সেয়া হৈ যায় মানে চুৰাটত কোম্পানী স্থাপিত কৰে হয়নে গতিকে ইয়াতে কুৱেশ্যন হ'ব চুক্তি কৰিবলৈ ইংৰাজৰ প্ৰচেষ্টা কেতিয়া কৰিছিলে 1608 চনত গৈছিলে কিন্তু 1611 চনত আৰু তেওঁলোকে অস্থায়ীভাৱে মছুলিপট্টনমত এটা কোম্পানী স্থাপন কৰে আৰু এই যি পৰ্তুগীজসকলৰ লগত যি যুদ্ধ কৰিছে ক'ত আছিলে কেতিয়া হৈছিলে 1612 চনত হৈছিলে এইটো কথা মনত ৰাখিবা ইংৰাজ আৰু পৰ্তুগীজ আৰু এইটো শুৱালীৰ যুদ্ধত শুৱালী বুলি যুদ্ধ বুলি কয় নামটো ঠিক আছে এইটো মনত ৰাখিবা আশা কৰিছোঁ বুজি পাইছা নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপনৰ বাবে কি কৌশল ব্যৱহাৰ কৰিছিল কি কৌশল ব্যৱহাৰ কৰিছিলে সামৰিক শক্তিৰ ঠাই দখল কৰিছিলে শক্তিৰে ঠাই দখল কৰা মোগল সম্ৰাটৰ পৰা বাণিজ্যিক অনুমতি আৰু ভূমি অধিগ্ৰহণ কৰা স্থানীয় শাসকক উৎকোচ দিয়া নে ফৰাচীসকলৰ লগত মিত্ৰতা কৰা কি আছিলে কৌশলসকল কি আছিল তেওঁ মোগলৰ সম্ৰাটৰ মানে জাহাংগীৰৰ কোৰ্টতো গৈছিলে হয়নে মোগল সম্ৰাটৰ পৰা বাণিজ্যিক অনুমতি আৰু ভূমি অধিগ্ৰহণ কৰিছিলে ঠিক আছে এইবিলাক কৌশল তেওঁলোকে ব্যৱহাৰ কৰিছিলে ঠিক আছে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোন আছিলে ব্ৰিটিছ সাম্ৰাজ্যৰ যি পথ সুগম কৰিছিল কোন আছিলে ৱাৰেন হাষ্টিং আছিল নেকি ৱাৰেন হাষ্টিংটো কি আছিলে তেওঁ প্ৰথম গভৰ্ণৰ আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে ৱাৰেন হাষ্টিং আছিলে ভাস্কো দা গামাটো নহয় পৰ্তুগীজ আছিলে কেপ্টেইন উইলিয়াম হকিন্স নহয় হয়নে নাই উইলিয়াম হকিন্সে জাহাংগীৰৰ কোৰ্টত গৈছিলে কোন আছিলে ৰবাৰ্ট ক্লাইভ আছিলে যি কোম্পানীৰ মানে কি হৈছিলে পথ সুগম কৰি তুলিছিলে কোন ৰবাৰ্ট ক্লাইভে কেনেকৈ কৰিছিলে তেওঁ কি কৰিছিলে যি 1757 চনত যি পলাচীৰ যুদ্ধ হৈছিলে তাতে তেওঁ নেতৃত্ব দিছিলে হয়নে নাই আৰু সিৰাজ উদ্দৌলাক হৰুৱাই কিনে তেওঁ বেটেল অফ পলাচীৰ মানে বেটেল অফ পলাচী মানে পলাচীৰ যুদ্ধৰ কাৰণে তেওঁ বংগ জয় কৰিছিল হয়নে নাই আৰু ক্ৰমান্বয়ে কি কৰে ভাৰতৰ কি তেওঁ এই বংগ জয়ৰ পিছত আৰু বেটেলৰ বক্সাৰ যি হয় 1764 বক্সাৰৰ যুদ্ধ হয় বক্সাৰ যুদ্ধত তেওঁ পোনপটীয়াকৈ কি কৰে দিৱানী ৰাইটছ পাই যায় মানে কৰ সংগ্ৰহ কৰাৰ তেওঁ অধিকাৰ লৈ লৈ ক'ত কৰে বেংগল মই ইংলিছতে লিখোঁ বিহাৰ এইকেইটাতো নামটো তোমালোকে জানিবা বিহাৰ আৰু উৰিষ্যা এই তিনিটা জেগাত তেওঁলোকে কৰ সংগ্ৰহ কৰাৰ ৰাইটছ লৈ লয় আৰু এই কৰ সংগ্ৰহ কৰাৰ ৰাইটছ যি 1765ত লোৱাৰ পিছতে কি ব্ৰিটিছৰ যি আমাৰ আগতে প্ৰথম বাণিজ্যিক তেওঁলোকে বাণিজ্যৰ উদ্দেশ্য লৈ আহিছিল কিন্তু কি হয় তাৰপিছত তেওঁলোকে প্ৰশাসন দিশটোতো তেওঁলোকে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে তাৰপিছত এনেকৈ ক্ৰমান্বয়ে তেওঁলোকে 1857লৈকে যেতিয়া চিপাহী বিদ্ৰোহ হৈছিল তেতিয়ালৈকে তেওঁলোকে আমাৰ ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাত হস্তক্ষেপ কৰি আৰু বিভিন্ন তেওঁলোকে কাৰ্য কৰিছিলে কৰি কিনে সম্পূৰ্ণ অধিকাৰ গ্ৰহণ কৰিছিলে ৰবাৰ্ট ক্লাইভে কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল কেৱল শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে কেৱল সামৰিক শক্তি প্ৰয়োগ কৰি কূটনৈতিক মিত্ৰতা আৰু সামৰিক অভিযানৰ সংমিশ্ৰণেৰে যেনে পলাচীৰ যুদ্ধ নে কেৱল বাণিজ্যিক একচেটিয়া অধিকাৰ লাভ কৰি কি হ'ব আমি অলৰেডি পালোঁ তেওঁ কি কৰিছিলে কূটনৈতিক মিত্ৰতা কৰিছিল যেনেকৈ সিৰাজ উদ্দৌলাৰ লগত যি পলাচীৰ যুদ্ধ কৰিছিলে কাৰ লগত তেওঁ মীৰ জাফৰ বুলি এজন আছিলে হয় নাই মীৰ জাফৰ বুলি যি সেনাপতি আছিলে সেনাপতিক কি কৰিছিলে মানে ফুচুলাই কিনে তেওঁ কি কৰিছিলে বহুত টকা সম্পত্তি দি কিনে তেওঁ মানে কি কৰিছিলে সিৰাজ উদ্দৌলাক হৰুৱাইছিলে হয় নাই বিশ্বাসঘাতক কৰিছিলে মীৰ জাফৰে আমি অলৰেডি পঢ়িছোঁ
তো ৰবাৰ্ট ক্লাইভে বহুত এটা গুৰুত্বপূৰ্ণ ৰোল লৈছিলে ব্ৰিটিছ শাসনক ব্ৰিটিছ কোম্পানীক এটা আমি প্ৰশাসনিক দিশত লৈ অনাৰ কাৰণে 1857 চনত চিপাহী বিদ্ৰোহৰ প্ৰধান তাৎক্ষণিক কাৰণ কি আছিল তাৎক্ষণিক অসামৰিক সেৱাত ভাৰতীয়সকলৰ অন্তৰ্ভুক্ত কৰা এনফিল্ড ৰাইফলত চৰ্বিযুক্ত কাৰ্টিজৰ ব্যৱহাৰ কৰা ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা নে স্থানীয় স্বায়ত্তশাসনৰ পৰিৱৰ্তন কি কৰিছিলে এনফিল্ড ৰাইফলত চৰ্বিযুক্ত কাৰ্টিজ ব্যৱহাৰ কৰাই মানে তৎক্ষণিক কাৰণ আছিল তাৰপিছত মংগল পাণ্ডে যেতিয়া ইয়াৰ ক্ষেত্ৰত কি কৰে সন্মতি নিদিয়ে কিনে তাৰপিছত গুলীচালনা কৰিছিলে হয়নে নাই গুলীচালনা কৰাৰ পিছত এনেকৈ সূচনা হয় তাৰপিছত এনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনভাৰ ব্ৰিটিছ মুকুটলৈকে গুচি যায় নেক্সট কুৱেশ্যন ভাৰত চৰকাৰ আইনৰ জৰিয়তে ব্ৰিটিছ প্ৰশাসনত হোৱা এটা মুখ্য পৰিৱৰ্তন কি আছিল ভাৰত চৰকাৰ আইন যেতিয়া কেতিয়া আছিলে 1858 চনত আহিছিলে হয় না চিপাহী বিদ্ৰোহৰ পিছত মই ধুনীয়াকৈ তোমালোকৰ 1 by 1 কুৱেশ্যন লৈছোঁ হা এটাও যেন মিছ নহয় তোমালোকৰ সুন্দৰভাৱে বুজি পোৱা কাৰণে মই লৈছোঁ ভাইচৰয় পদবী বিলুপ্তি কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা শাসনভাৰ ব্ৰিটিছ ক্ৰাউনৰ হস্তান্তৰ কৰা হ'ল এইটোৱে কাৰেক্ট হয় নহয় না অলৰেডি আমি পঢ়িলোঁ কি কেনেকৈ কি হ'ল হয় না নাই ব্ৰিটিছ ক্ৰাউনলৈ আমি অলৰেডি বহুতবাৰ এইটো আলোচনা কৰোঁ লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ কি আছিল চিপাহী বিদ্ৰোহ দমন আৰু ভাৰতীয় পৰিষদ আইন বাটলীকৰণ নে মংগল পাণ্ডেক বঁটা প্ৰদান আৰু স্থানীয় স্বায়ত্তশাসন আৰম্ভ কৰা উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় স্থাপন কৰা আৰু দিৱানী আদালত স্থাপন ভাৰত চৰকাৰ আইন প্ৰণয়ন আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতা ঘূৰাই দিয়া কি আছিলে লৰ্ড কেনিং আছিলে লৰ্ড কেনিঙৰ মুখ্য কাৰণ কি আছিলে কি উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় স্থাপন আৰু দিৱানী আদালত স্থাপন কৰিছিলে হা লৰ্ড কেনিং কি আছিলে গভৰ্ণৰ জেনেৰেল আছিলে হা গভৰ্ণৰ জেনেৰেল আছিলে আৰু তেওঁৰ কাৰ্যালয় কাল কেতিয়াৰ পৰা কেতিয়া হৈছিলে মই এইটো মনত ৰাখিবা 1856 পৰা তেওঁ 1862 আছিলে আৰু লৰ্ড কেনিঙো যি আছিল প্ৰথমটো গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে বেংগলৰ জেনেৰেল আছিলে তাৰপিছত কি হয় গভৰ্ণৰ জেনেৰেলৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হয় হয় নাই তাৰপিছত যি চিপাহী বিদ্ৰোহ হয় 1857ত তাৰপিছত 58ত যেতিয়া মুকুটৰ শাসন হয় মুকুটৰ শাসনত কি এই গভৰ্ণৰ জেনেৰেল পদবীটো গুচাই কিনে ভাইচৰয় কৰে এই প্ৰথম ভাইচৰয়ো লৰ্ড কেনিং আছিলে মনত ৰাখিবা আৰু তেওঁ শেষৰ গভৰ্ণৰ জেনেৰেল ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেলো আছিল ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙে আছিলে শেষৰজন আৰু প্ৰথমজন ভাইচৰয় লৰ্ড কেনিঙে আছিলে হা এইটো কথা মনত ৰাখিবা আৰু তেওঁ শাসনভাৰ ইমান সময়লৈকে আছিলে ঠিক আছে চ' এইখিনি আজিলৈকে মই এইটোৱে কৰিলোঁ এতিয়া প্ৰায় মই এতিয়া ৰাতি ৰেকৰ্ড কৰিছোঁ বহুত ৰাতি হৈ যাব প্ৰায় 10:30 হ'ল এতিয়া চ' বহুতখিনি কুৱেশ্যন আছে তোমালোকৰ সম্পূৰ্ণ ছ'চিয়েল ছায়েন্সৰ মই কুৱেশ্যন ইমানবোৰ কুৱেশ্যন মই তোমালোকক দেখাই দিওঁ চ' এতিয়া কৰা সম্ভৱ নহ'ব প্ৰায় 3 hours মান লাগি যাব চ' বহুত ৰাতি হ'ল এতিয়া আৰু কুৱেশ্যন মই এড কৰা নাই মই এড কৰিব আছেই আৰু মই তোমালোকক জাষ্ট দেখাই দিওঁ কিমানটা কুৱেশ্যনলৈকে মই এড কৰিছোঁ হা পুৰা ইতিহাস তাৰপিছত তোমালোকৰ ভূগোল এইবিলাক চব ভূগোলৰ কুৱেশ্যন হা চোৱা এইবিলাক ভূগোলৰ কুৱেশ্যন মই লৈ ৰাখিছোঁ চ' এইবিলাক কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম হা চ' প্ৰায় 127টা কুৱেশ্যন মই এতিয়ালৈকে লৈছোঁ আৰু প্ৰায় 50টা 60টাৰ ওপৰত কুৱেশ্যন আহিব প্ৰায় এৰাউণ্ড ধৰি লোৱা তোমালোকে 200টা কুৱেশ্যন সম্পূৰ্ণ তোমালোকৰ MCQ ইয়াৰ বাহিৰত তোমালোকৰ এটা কুৱেশ্যনো নাহিব মই এনেকৈ ধুনীয়াকৈ তোমালোকক আলোচনা কৰি যাম সেইটো কাৰণে ক্লাছটো দীঘলীয়া হ'ব প্ৰায় 200টা কুৱেশ্যন সম্পূৰ্ণ MCQ তোমালোকৰ ছ'চিয়েল ছায়েন্স আমি এনেকৈ MCQ মাধ্যমেৰে ৰিভিজন কৰিম হা পৰীক্ষাৰ আগে চ' এতিয়া নেক্সট ক্লাছটো অহা কাইলৈ হ'ব তো আমি 21 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম তো আজি ইয়াতে মই সামৰণি মাৰিলোঁ কাৰণ লেট হৈ যাব
তোমালোকেও বেলেগ ছাবজেক্টও পঢ়িব আছে গতিকে এইখিনি ক্লাছ তোমালোকে বাৰে যিখিনি মই পঢ়ালোঁ সেইখিনি তোমালোকে বাৰে বাৰে দুবাৰমান শুনিবা আৰু নিজৰ নোটছ কৰিবা আৰু এই নোটছখিনি মই যি হেণ্ড ৰিটেন নোটছ তোমালোকক টেলিগ্ৰাম গ্ৰুপত দি দিম তোমালোকে কমেণ্ট কৰিবা আৰু ক্লাছটো কেনেকুৱা পাইছা তোমালোকে এবাৰ কাইণ্ডলি কমেণ্ট কৰিবা আৰু তোমালোকক কেনেকুৱা ধৰণৰ ক্লাছ লাগে চেপ্টাৰ ৱাইজ বুজাব লাগে নে ছায়েন্সৰ নে কুৱেশ্যন MCQ লাগে MCQ লাগে নে তোমালোকক বুজাব লাগে চেপ্টাৰবিলাক তো সেইটো কমেণ্ট কৰিবা ঠিক আছে চ' থেংক ইউ আৰু আমাৰ চেনেলটো যিহেতু নতুন চেনেল তোমালোকে সকলোৱে চেনেলটো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত আৰু ছাবস্ক্ৰাইব কৰিবা যিসকলে চাই আছা চ' তোমালোকৰ মই আকৌ এবাৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা ক্ষমা কৰিবা জনালোঁ চ' গুড নাইট লগ পাম নেক্সট ক্লাছত অ'কে থেংক ইউ